দাঁতিএমৰ এৰিয়াটো আৰু গোটেই যোৰাবাটৰ টাইম লেপছ ডাটা ফ্ৰম 2008 কেনেকৈ পাহাৰখন পৰিৱৰ্তন হৈছে মই গোটেইটো দেখাই দিছোঁ। ই একদম আমাৰ শব্দটো ভাল নহয়, কিন্তু এখন নাঙঠ পাহাৰত পৰিণত হৈছে। আৰু মইতো ভাবোঁ যে USTMৰ মালিকে এটা জেহাদে আৰম্ভ কৰিছে, ফ্লাড জেহাদে আৰম্ভ কৰিছে অসমৰ ওপৰত। নহ'লে ইমান নিৰ্দয়ভাৱে কোনেও কাটিব নোৱাৰে পাহাৰ। কোনো প্ৰকৃতিক ভাল পোৱা মানুহে, বিশেষকৈ শিক্ষানুষ্ঠানে ইমান বেয়াকৈ কাটিব নোৱাৰে। কিন্তু এইটো এটা ডেলিবাৰেট বুলিও মই বিশ্বাস কৰোঁ। কাৰণ নহ'লে পাহাৰখন ৰাখিও ধুনীয়াকৈ আৰ্কিটেক্ট মাতি গছ গছনি ৰাখিও বিল্ডিং বনাব পাৰি। তো আৰ্কিটেক্ট চান্স লৈছে মেঘালয়, কিন্তু কামটো হ'ল অসমৰ ল'ৰা ছোৱালীবিলাকে পঢ়ে। কালিৰ পৰা যদি গুৱাহাটীৰ ল'ৰা ছোৱালীবিলাকে পঢ়া বাদ দি দিয়ে আৰু গুৱাহাটীৰ অধ্যাপক অধ্যাপিকাসকল যদি তাত যোৱা বাদ হৈ যাব। বস্তুটো বনাই লৈছে মেঘালয়ত, ব্যৱসায়টো অসমৰ ওপৰতে নিৰ্ভৰশীল। মেঘালয়তো ষ্টুডেণ্ট তাত কোনো নপঢ়ে, হাৰ্ডলি 10%ও নপঢ়ে। ময়ো দেখা